আকৌ এবাৰ মোদী চৰকাৰ ৰূপহী আমাৰ অসম ভাৰতীয়াৰ সোণৰ অসম গঢ়িবলে আমি এখন প্ৰগতিশীল সোণৰ অসম দলে বলে যাওঁ একেলগে পদুমৰ চিনত আকৌ ভোট দিবলে আকৌ এগৰাকী হয়তো বা কোনো কথা কোৱাৰ আৰু নাই কাৰণ বিজুলী কলিতা বাইদেউ আমাৰ ভাইচ চেয়াৰপাৰ্চন আছে গুৱাহাটী ডেপুটি মেয়ৰ আছে ডেপুটি মেয়ৰ থাকিলে ইমান দিন ধুনীয়াকৈ কাম কৰিলে ৰাইজে ইমান তেওঁক মৰম দিলে চেনেহ যেনেকুৱা সি ক'লে যে কথা ক'ব নাজানে ঝগড়া কৰিব নাজানে আৰু গম পাইছেনে অলপ ভালকৈ কয় তেওঁৰ নিচিনা কথা ক'ব নাজানে যিজনে ক'লে তেওঁৰ নিচিনা কথা আমাৰ বাইদেৱে ক'ব নোৱাৰে বিজুলী বাইদেৱে ক'ব নোৱাৰে ই সংস্কাৰিত কথা বতৰা কয় ই সঠিক অৰ্থত যি কথা বতৰা কয় এই কথা বাৰ্তাৰ জৰিয়তে ৰাইজ আৰু সমাজ উপকৃত সেইকাৰণে তেওঁৰ কথা তেওঁ ক'ব দিয়ক ৰাইজে ভালকেই গম পায় বিজুলী বাইদেউ কেনেকুৱা ধুনীয়াকৈ এই সংস্কাৰিত বাৰ্তালাপৰ জৰিয়তে আমাৰ পাৰ্টিটো আগুৱাই লৈ গৈ আছে আৰু খালি পাৰ্টি নহয় সমাজে য'ত আমাৰ প্ৰয়োজন আছে এই প্ৰয়োজনবিলাক পূৰণ কৰাৰ কাৰণে বা সমস্যাবিলাক নিৰসন কৰাৰ কাৰণে দীপ লাইনের এক্সপেৰিয়েন্স লেডি তো মই ভাবোঁ যে বিজুলী কলিতা বাইদেউ যেনেকুৱা ধুনীয়াকৈ সংস্কাৰিত কথা কয় ভালকৈ কথা ক'লে জানে এনেকুৱাই কৰি থাকক ৰাইজে আশীৰ্বাদ আজি আমাৰ শেষ প্ৰচাৰ আৰু শেষ প্ৰচাৰত আমি ডিমৰুৱা মণ্ডলের সভাপতির নেতৃত্ব আমার সোনাপুর মণ্ডলের সভাপতির নেতৃত্ব আমি আজি এটা বাইক রেলির জড়িয়ে আমি ভারতীয় জনতা পার্টির আমার প্রার্থী বিজুলী কলিতা বাইদেউর কারণে আমি বাইক রেলি অনুষ্ঠিত ইয়াতে আমার স্টেটের ফালৰ পৰা আমার স্টেটের সেক্রেটারি বিশ্বাস আছে আৰু লগতে আমাৰ এই অঞ্চলৰ যিসকল নেতৃবৰ্গ তেওঁলোকে সময় দিছে পাৰ্টিৰ কৰ্মকৰ্তা আছে আপোনালোকে দেখিছে বহুত বাইকের জৰিয়তে আমি আমাৰ এই প্ৰচাৰ অভিযান বিজুলী কলিতা বাইদেউকে আমি কৰিছোঁ আজি 5টালৈকে প্ৰচাৰ চলিব আৰু এই ক্ষেত্ৰত আজি প্ৰচাৰ কৰাৰ মূল লক্ষ্যটো হ'ল যে ঘৰে ঘৰে আমি গৈ পাইছোঁ তথাপি আমি আজি শেষ প্ৰচাৰত আমি এটা অঞ্চল আমি সামৰি লৈছোঁ আৰু এই অঞ্চলত 50 কিলোমিটাৰ ঠাই আমি একেবাৰে ভিতৰীয়া অঞ্চলত গৈছোঁ আপোনালোক জ্ঞাত যে আমাৰ গুৱাহাটী লোকসভা চিটটোৰ 5 নম্বৰ চিট হয় গুৱাহাটী লোকসভা চিটটো এটা প্ৰস্তুতি আছে স্বাধীন এটা লোকসভা সমষ্টি এই সমষ্টিত আমি খুব ভাল এজন প্ৰাৰ্থী আছোঁ যি প্ৰাৰ্থী গুৱাহাটীৰ কাৰণে পৰীক্ষিত প্ৰাৰ্থী আগতেও তো ৰাজনীতিৰ ক্ষেত্ৰত আপোনালোকে জানে গুৱাহাটী মিউনিচিপালিটিত আছে আৰু গুৱাহাটী মিউনিচিপালিটিত আছিল এনেকুৱা নহয় খুব ভাল কাম কৰিছে আজিৰ দিনত সকলোৱে জানে গোটেই ভাৰতবৰ্ষ অকল মানুহে কয় যে এবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্র শক্তি আমি 400 পার ইয়াতে আমারও মনত এটা খুব আনন্দ আছে আৰু আমি যেনেকুৱা মোদীজীৰ নেতৃত্বত যোৱা 10 বছৰ ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰিছে প্ৰতিটা ক্ষেত্ৰত কাম কৰিছে যে এই ক্ষেত্ৰত আমাৰ এটা খুব আছে যে বিজুলী কলিতা বাইদেউ এটা বিপুল ভোটৰ দৰদান লৈ জয়ী হ'ব কিন্তু জয়ের ভিতরে একটা ডিফারেন্সটো বহুতখিনি থাকিব লাগে আৰু থাকিব এই ক্ষেত্ৰত হয় আপনি সত্যি কৈছে যে আমি আপুনি যেহেতু কেণ্ডিডেট মনত মানে কিবা এটা উৎকণ্ঠা বা
তেনেকুৱা ধৰণৰ আছে নেকি? আপুনিও ইলেকশ্যন মই কেণ্ডিডেট, কিন্তু তাৰ আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী। এই ক্ষেত্ৰত দলে মোক প্ৰত্যাশা কৰিলে আৰু আমাৰ প্ৰাৰ্থিত্বত তেওঁলোকে অনুমোদন দিলে, নিৰ্দেশ দিলে, আমি লৰি আহিছোঁ। আপোনালোকে দেখিব যে ইয়াতে কেইবা লাখের ব্যবধানত শিলচর লোকসভা সিট আমি বিজয়ী আৰু যেহেতু আমি দলের এজন কর্মী হওঁ, সোনাপুর অঞ্চলটো আমার দলের আরম্ভণির সময় সোনাপুর অঞ্চলত আমি আহিছোঁ আৰু এদিন দুদিন নহয় জীৱনত বহুতবাৰ ইয়াতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন কাৰ্যক্ৰম অংশগ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত আমি সোনাপুর মণ্ডল আজিৰ দিনত বাছি লৈছোঁ, কাৰণ যোৱাকালিও মই ধুবুৰীৰ 2-3টা স্থানত আমি সভাত গৈছোঁ। আজি কালি ৰাতি মই ধুবুৰীৰ পৰা আহি সোনাপুৰ অঞ্চলত আহিছোঁ। এইকাৰণে কাৰণ সোনাপুৰ এটা সময় আছিল, আজিৰ পৰা 30-40 বছৰ আগতে আমি একেবাৰে সৰুকৈ পাৰ্টিটো আৰম্ভ কৰিছিলোঁ। সোনাপুৰ অঞ্চলত কিছুমান মানুহ তেওঁলোকে আমাৰ লগত নাই, বহুত নাম মোৰ মনত আছে। আজি আমাৰ এনেকুৱা লাগে যে বাইদেউৰ কাৰণে আমি কাম কৰিব লাগে, প্ৰচাৰ কৰিব লাগে। আমি কৰি আছোঁ। যোৱা 2 দিন আমি গুৱাহাটীৰ বিভিন্ন অঞ্চলত গৈছোঁ, কিন্তু আজি শেষ প্ৰচাৰত সোনাপুৰ য'ত আমি এটা দিন একেবাৰে কম সংখ্যক লোকক লৈ আমি ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ যাত্ৰা আৰম্ভ কৰিছোঁ। সেই ক্ষেত্ৰত সোনাপুৰৰ ৰাইজৰ লগতে মিলি, সোনাপুৰৰ কৰ্মীসকলৰ লগতে মিলি আমি খুব আনন্দ পাইছোঁ। আমাৰ পুৰণা কথাবিলাক মনত পৰিছে আৰু মই ভাবোঁ সোনাপুৰৰ ৰাইজ, সোনাপুৰ হৈছে হ'ল আমি যিটো আমি অনুভৱ কৰিছোঁ, সোনাপুৰৰ ৰাইজ আমাৰ বিজুলী কলিতা বাইদেউ একেবাৰে মনে প্ৰাণে ভাল পায় আৰু তেওঁলোকে 100% ভোট বিজুলী বাইদেউৰ হকে দিব। আৰু বিজুলী বাইদেউ সোনাপুৰ নহয়, গুৱাহাটী লোকসভাৰ ফালৰ পৰা এটা বিপুল সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হ'ব আৰু এই বিজয়ী হৈ মোদীজীক তৃতীয়বাৰৰ নিচিনা প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাত তেওঁৰো এটা কিমানটা চিট পাব বুলি ভাবিছে এইবাৰ অসমত লোকসভাৰ 14টা চিটৰ ভিতৰত? গুৱাহাটী লোকসভা খালি নহয়, গোটেই লোকসভাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ জৰিয়তে ৰাইজক জ্ঞাত কৰিছে যে কিমান ভোটেৰ ব্যৱধান কোন লোকসভাত কিমান চিট আমি জিকিব পাৰোঁ। কাজেই মুখ্যমন্ত্ৰী ডাঙৰীয়া সদৰীকেই আপোনালোকৰ জৰিয়তে কৈছে, নতুনকৈ মোৰ কোৱাৰ কোনো প্ৰয়োজন আছে মই নাভাবোঁ। কিন্তু আপোনালোকক এটা কথা ক'ব পাৰোঁ যে আপোনালোকে গুৱাহাটী লোকসভাততো আমাৰ অমিত শ্বাহ ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁলোকৰ ৰোডশ্বটো দেখিলে আপোনালোকে কিমান লাখ মানুহ হৈছে। তো এই ক্ষেত্ৰত যদি এটা পৰিয়ালৰ ফালৰ পৰা এজন আহে, কিন্তু 4-5 কৰিলেই আপোনালোকে গম পাব যে কিমান ভোট আমি এই লোকসভাত পাব পাৰোঁ। যে এই ক্ষেত্ৰত আমি সংখ্যাৰ কথা কৈ লাভ নাই, কিন্তু আপোনালোকক খাটাংকে এই কথাটি ক'ব পাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱা প্ৰত্যাশা কৰিছে, ঠিক তেনেকুৱাই বিপুল ভোটৰ ব্যৱধানত বিজুলী কলিতা বাইদেউ নিৰ্বাচিত। যোৱাকালি এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট, টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন।